আমাৰ ভোটাৰৰ অৰ্থনৈতিক স্বাধীনতাৰ আমাৰ প্ৰয়োজন আছে আৰু আমি অৰ্থনৈতিক স্বাধীনতা হিচাপে আমি দেশৰ ভোটাৰৰ কাৰণে মান্থলি যিটো ভোটাৰশ্বিপৰ প্ৰস্তাৱ আমাৰ 2011 চনৰ ডিচেম্বৰ মাহত ৪ৰ্থ অধিৱেশনত আমাৰ হৈছিলে আৰু সেই পইচাটো আজিলৈকে দেশৰ ভোটাৰসকলক জনোৱাৰ কাৰণে চৰকাৰে কোনো পদ্ধতি লোৱা নাই আৰু আজি এই জনসভাৰ স্ফূৰত এই উদ্দেশ্যৰে আমি দেশৰ ভোটাৰক জ্ঞাত কৰিব বিচাৰিছোঁ আৰু আমাৰ এই সভাখন আয়োজন কৰিছে আমাৰ বেছিমাৰী ব্লক কমিটিৰ সদস্যসকলে। হয়, আমাৰ ডেফিনেটলি মানে আমাৰ লক্ষ্য উদ্দেশ্য আছে। আমি জানো যে আমাৰ এই মানে ভোটাৰশ্বিপৰ যিটো উদ্দেশ্য, এই উদ্দেশ্যক আমাৰ বিভিন্ন পাৰ্টীৰ সাংসদসকলে সমৰ্থন কৰিছিলে, কিন্তু আজিলৈকে তেওঁলোকে এই সমৰ্থন কৰা মানে ফাইলখনৰ কথা বা ভোটাৰশ্বিপৰ কথা দেশৰ জনসাধাৰণক আজিলৈকে জনোৱা নাই আৰু সেইকাৰণে আমি ৰাজনৈতিকভাৱে যিহেতু পাৰ্টি বনাইছোঁ আৰু আমি অসমৰ 14টা চিটতে আমি মানে কেণ্ডিডেট দিম বুলি বা প্ৰাৰ্থিত্ব দিম বুলি আমি অলৰেডি আয়োজন কৰি আছোঁ বা আমি সিদ্ধান্ত লৈছোঁ। কি ক'ব ৰাজ্যৰ উদ্দেশ্যে, কি ক'ব ৰাজ্যৰ উদ্দেশ্যে ইয়াকে আমি বিচাৰোঁ যে যিহেতুকে ৰাজ্যৰ ডিমাণ্ড আছে বা ভোটাৰসকলৰ ডিমাণ্ড আছে, সেই ডিমাণ্ডটো যেন সোনকালে হয়। আপোনালোকে বিশ্বাস কৰেনে যে আপোনালোকৰ যিটো ডিমাণ্ড, সেই ডিমাণ্ডটোক ৰাইজে আঁকোৱালি লৈ 2019ত আপোনালোকক সংখ্যাগৰিষ্ঠতাত আনিব বুলি? হয়, আমি বিশ্বাস ৰাখিছোঁ আৰু বিশ্বাস কৰোঁ, কাৰণ আমাৰ লগত যেনেকৈ জনতাসকলে যেনে পাব্লিকে যেনেকৈ সমৰ্থন জনাই আছে, যেনেকৈ সমৰ্থন জনাই আছে, এইবিলাক আমি দেখি নিশ্চয় গম পাওঁ আৰু বিশ্বাস এটা আহিছে যে হয় নিশ্চয় আমি আগন্তুক ইলেকশ্যন হ'ব তাতে নিশ্চয় আপুনি ভাষণ প্ৰসংগত কৈছিল পলিটিক্স মানে পইচা, আপুনি কৈছে বিনা পইচাই জানো পলিটিক্স হ'ব? বিনা পইচাত পলিটিক্স কৰিব পৰা যায়, ইয়াৰ প্ৰচিডিঅ'ৰ আমি আছে, আমি নিশ্চয় কৰি দেখাইছিলোঁ। মই আগতে ইলেকশ্যন দুবাৰ খেলিছোঁ আৰু সেই হিচাপে মই জানো খুব বেছিতে 60,000ৰ প্ৰয়োজন হয়। তাৰ বাকী প্ৰচাৰৰ অভিযানটো নিজে পাব্লিকে কৰিব, আমাৰ যিটো প্ৰচেছ আছে সেইটো আমাৰ হাতত আছে। চ' আমি জানো আমি এইটো কৰি সক্ষম কৰিব পাৰোঁ। আমি ভোটাৰশ্বিপটো এইটো কাৰণত বিচাৰিছোঁ যে আপোনালোকে জানে যে আজি শিক্ষিত সমাজৰ কাম কম্পিউটাৰে কাঢ়িলে আৰু অশিক্ষিত যিসকল মানুহ আছে, যিসকলে পঢ়া শুনা কৰা নাই, যিসকলে হাজিৰা কৰি নিজৰ মানে পেট চলাইছিলে, আজি তেওঁলোকৰো যিটো মানে হাজিৰা, এইসকলৰ মানে বেৰোজগাৰ বনাইছে আজি মানে বিভিন্ন মেচিনে, আৰু মেচিনৰ আয়টো আৰু কম্পিউটাৰৰ আয়টো দেশৰ সকলো ভোটাৰে পাব লাগে। এইটোৱে আমাৰ মানে মূল লক্ষ্য আৰু উদ্দেশ্য। আমি দেশৰ ভোটাৰক যি মেচিন আৰু কম্পিউটাৰে বেৰোজগাৰ বনাইছে, এই বেৰোজগাৰকাৰীসকলক আমি এটা এই ভোটাৰশ্বিপেৰে সংস্থাপন দিব বিচাৰিছোঁ। আমাৰ এইটোৱে মূল উদ্দেশ্য। ধন্যবাদ। আজি মিটিংখনত আমি বুজি পালোঁ যে আমি পইচাটো পাব লাগে, 5,000 বিচাৰি আছোঁ আমি ৰাইজৰ পৰা। ছাৰহঁতে আমাক আহি বুজাই আছে, আমাৰ সেইটো কাৰণে আমি আশা কৰি আছোঁ, আশাৰ বিনিময় আমি পাব লাগে। আপোনালোকে আশাবাদী নে? আশাবাদী আমাৰ সফল হ'ব পাৰিব, সফল হ'ব পাৰিম। ভৱিষ্যতে সফল হ'ব পাৰিব। আজি 72 বছৰ পাৰ হ'ল, কিন্তু প্ৰথম হিচাপত ভোটাৰ্ছ পাৰ্টীয়ে এইটো এটা পদক্ষেপ লৈছে। আপোনালোকৰ ভাৰতবন্দী ছাৰে যিটো মানে আশা কৰিছে, বিদ্যাৰ পিছে পিছে আমি চবেই আগবাঢ়ি যাম বুলি আমি আশা কৰিছোঁ আৰু আমি পাম বুলি আমি সফল হ'মেই। আমি এটা শ্লোগান দিম, আপোনালোকে সকলোৱে জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ভিপিআই জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, ভিপিআই জিন্দাবাদ জিন্দাবাদ জিন্দাবাদ, নো ভোটারশিপ নো রেস নো রেস নো রেস, নো ভোটারশিপ নো রেস নো রেস নো রেস, নো ভোটারশিপ নো রেস নো